হনুমান মন্দিৰত। তো মোৰ অলপ গা বেয়া, চকু তো আজি 1 জানুৱাৰী বুলি যিহেতু মানে মৰ্ণিঙতে শুই উঠি গা চা ধুই, তো আমি প্ৰত্যেক বছৰে আহোঁৱে মানে মন্দিৰত চাকি দিবলৈ। তো আজি আমি মৰিয়নি মানে হনুমান মন্দিৰত আছোঁ। তো ইয়াত হনুমান মন্দিৰ দেখিবলৈ পাইছে। তো এতিয়া আমি চাকি দিম, তাৰপিছত ধূপ চুপ জ্বলাম, তাৰপিছত ইয়াৰ পৰা ওলাম আৰু ক'ৰবালৈ যাম নেকি চাওঁ। তো নমো নমো কৰা আকৌ। আজি আমি এতিয়া মন্দিৰ ওলাই আহিলোঁ, চাকি তাকি জ্বলালোঁ, পূজা চূজা কৰিলোঁ। এতিয়া যাবলৈ ওলাইছোঁ। হনুমান মন্দিৰ হয়, মৰিয়নি ষ্টেচনৰ ওচৰত আছে। আমি বাইকত গৈ আছোঁ। বাইকত গৈ বহুত ভাল লাগে। সেইকেইদিন আৰু বাইকত ঘূৰি ফুৰি মানে চকু নাক চাক অৱস্থা নাই, মানে চৰ্দি লাগে আৰু। তো ফাইনেলি আমি গিবনলৈ পাই গ'লোঁ। এইটো হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য। এতিয়া পাই গ'লোহি। এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ। তো এইটো হৈছে হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য। তো আমি এতিয়া সোমাইছোঁ, এণ্ট্ৰি কৰিছোঁ। আমি এতিয়া দেখিছে, আপোনালোকে দেখিবলৈ পাইছে। আমি এতিয়া এণ্ট্ৰি কৰিছোঁ, অভয়াৰণ্যৰ মাজে মাজে গৈছোঁ। তো এতিয়া চাওক, আমি গিবন অভয়াৰণ্যলৈ যিহেতু গৈছিলোঁ, তো গিবন অভয়াৰণ্যৰ ভিতৰৰ ভিডিঅ'খিনি আমি যিহেতু বনাব নোৱাৰিলোঁ, তো নেক্সট ভিডিঅ'ত নিশ্চয় আপোনালোকক গিবন অভয়াৰণ্যৰ ভিতৰখন